এই 10 নম্বৰটো কি দিছে চোৱা আমাক এইটা প্ৰমাণ কৰিব দিছে আৰু কি কৰিব দিছে যে প্ৰথমতে আমাক দিয়া আছে দুটা ত্ৰিভুজ এটা হল ABC ত্ৰিভুজ এটো আমাৰ ABC ত্ৰিভুজ ABC এই ত্ৰিভুজটো এটা বেলেগ এটা ত্ৰিভুজ কি আছে FEG ত্ৰিভুজৰ লগত সমানুপাতিক মানে সৰি সদৃশ FE আৰু G ত্ৰিভুজৰ লগত সদৃশ দেখুৱা আছে আৰু দিছে কি যে ইয়াৰে যেটো C বিন্দুৰ পৰা যদি আমি AB বাহুৰ এটা D পইণ্ট লও লৈ এই D ৰ পৰা CB টো কানেক্ট কৰি দিও লাগে CD কানেক্ট কৰিলে কি হ'ব যেটো আমাৰ C কোণ আছিল সেই C কোণটো এই CD বাহুটো দুটা সমান ভাগত ভাগ কৰিছে মানে এইটো বাহুৰ অংশ আৰু এইটো অংশ সমান সমান একেনিচিনাকৈ ইয়াতে H এটা পইণ্ট লৈছে লৈ কেনে H ৰ পৰা G টো কানেক্ট কৰাৰ পিছত যে এই G কোণটো যেটো দুটা ভাগত ভাগ হ'ল সেই দুটা ভাগ কি হয় সমান সমান ভাগত বা দুটা সমদ্বিখণ্ডিত কৰা বুলি কৈছে এতিয়া আমাক প্ৰমাণ কৰিব কি দিছে যে এইটো প্ৰথমতে কৰিব দিছে অনুপাত দুটা সমান দেখুৱাব লাগে নেক্সট দুটা ত্ৰিভুজ সদৃশ দেখুৱাব দিছে এইটো দুটা ত্ৰিভুজ সদৃশ দেখুৱাব দিছে আৰু আমাক প্ৰথমতে প্ৰশ্নটো দিয়া আছে কি ABC আৰু FEG এই দুটা ত্ৰিভুজ আমাক কি দিয়া আছে সদৃশ দিয়া আছে তো আমি কেনেকৈ কৰিম যেটো প্ৰথমতে আমাক দিয়া আছিল এক নম্বৰটো কি দিয়া আছিল প্ৰশ্নটোত যে দিয়া আছে যে দুটা ত্ৰিভুজ আমাক সদৃশ দিয়া আছে সেইটো লিখি লম ইয়াতে তো দিয়া আছে ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল FEG এটো আমাক দিয়া আছে যেহেতু তো আমি যেতিয়া দুটা ত্ৰিভুজ সদৃশ পালে আমি কি পাম তাতে যে দুটা ত্ৰিভুজ সদৃশ হলে তাৰ অনুৰূপ কোণবিলাক সমান হয় তো আমি কি কৰিম প্ৰথমতে অনুৰূপ কোণবিলাক লিখি লম এটা ABC ত্ৰিভুজ আৰু মাজৰ আজল নাই বুলি ভাবিলো আকৌ FEG টো মাজৰ GH আজল নাই ধৰা হল আমাৰ যেটো ABC ত্ৰিভুজ আছিল আৰু FEG ত্ৰিভুজ আছিল এটো যদি সদৃশ হয় অনুৰূপ কোণবিলাক কি হ'ব এটো A কোণটো অনুৰূপ হ'ব ইয়াৰ F কোণৰ আকৌ B কোণটো অনুৰূপ হ'ব E কোণৰ আৰু গোটেই C কোণটো কাৰ হ'ব G কোণৰ অনুৰূপ হ'ব তো আমি হেতু লিখি দিম যে এটাকে আমি কি লিখিব পাৰিম এংগল A ইকুৱেল টু এংগল F লিখিব পাৰিম বা আৰু কি লিখিব পাৰিম এংগল B ইকুৱেল টু এংগল আমি কি লিখিব পাৰিম E লিখিব পাৰিম আৰু এংগল আমাৰ কি হ'ব এটো C কোণটো আমি লিখিম যে কি BCA তো আমি এংগল C টো কি লিখিম যে এংগল BCA হেতু লিখি দিয়া BCA ইকুৱেল টু আমি কি লিখিব পাৰিম G কোণটো EGF তো আমি এনেকৈ এই প্ৰথম যেটো শৰ্ত দিয়া আছিল তাৰ পৰা আমি এই গিটা কোণ সমান পাও এটা আমাক প্ৰমাণ কৰিব দিছে CD/GH আৰু AC/FG অনুপাত দুটা সমান এটা CD বাহুটো কোনটো হ'ব আমাৰ এটো CD বাহু আৰু GH মানে কোনটো বাহু এটো বাহু আৰু এটো বাহু আৰু আমাৰ কি আছে AC বাহু মানে এটো বাহু আৰু FG বাহু মানে কি হ'ব আমাৰ এটো বাহু এটা এই দুটা বাহু থকা ত্ৰিভুজ গিটা কি হ'ব CD আৰু AC বাহু থকা ত্ৰিভুজ হ'ব আমাৰ কি এটো ACD ত্ৰিভুজটো হ'ব একেনিচিনাকৈ এটো আৰু এটো বাহু থকাৰ কাৰণে আমাৰ এই ত্ৰিভুজটো হ'ব FGH তো আমি যদি সেই দুটা বাহু সমানুপাত সদৃশ দেখুৱাব পাৰো দেখুৱাৰ পিছত আমি কি কৰিব পাৰিম ধুনিয়াকৈ সদৃশ হোৱাৰ লগে লগে তাৰ অনুৰূপ বাহুবিলাকৰ অনুপাতটো আমি সমান দেখুৱাব পাৰিম তেতিয়া আমি প্ৰমাণটো যদি কৰিব পাৰিছিলো এটো হৈ যাব যে সদৃশ আমি এনেকৈ দেখুৱাম চাবা যেটা ত্ৰিভুজত আমাক দেখুৱাব দিছে আমি সেই দুটা ত্ৰিভুজত চাম প্ৰথমতে A কোণটো আৰু F কোণটো সমান আছে আমি এজৰ কোণ সমান পাই গলো আৰু যদি আমি এই কোণটো আৰু এই কোণটো সমান লিখিব পাৰো তেতিয়া হলে আমাৰ কি হ'ব দুটা কোণ সমান হলে ত্ৰিভুজ দুটা কি হয় সদৃশ হয় এতিয়া এই কোণটো আৰু এই কোণটো কেনেকৈ সমান হ'ব চোৱা আমাক দিয়া আছে যে এই C কোণটো আৰু G কোণটো আমাক অলৰেডি সমান দিয়া আছে আৰু দিছে কি এই ৰেখাডালে এই C কোণটো দুটা সমান ভাগত ভাগ কৰে আকৌ এই ৰেখাডালে কি কৰিছে G কোণটো দুটা সমান ভাগত ভাগ কৰিছে এটা সেইখিনি প্ৰথমতে লিখি লও যে যেটো এংগল যেহেতু আমাক কি দিছে এংগল BCA এটো ইকুৱেল টু আমাক কি দিয়া আছে এংগল EGF এটো আমাক দিয়া আছে আকৌ কি কৈছে যে এই ৰেখাডালে দুটা সমান ভাগত ভাগ কৰিছে গতিকে আমি কি পাম এংগল ACD এটো আমাৰ ACD টো কাৰ সমান পাম এংগল BCD ৰ সমান পাম BCD কাৰণ এই দুটা কোণ আমাৰ কি সমান কোণ তো আমাৰ কি আছিল সমদ্বিখণ্ডক আছিল তো লিখি দিব পাৰো ইয়াতে CD সমদ্বিখণ্ডক হৈ গল আকৌ এটা নিচিনাকৈ আমি এটো কোণ পাম কি FGH যেটো কোণ আছিল হেতু EGH ৰ লগত সমান হ'ব কাৰণ এই ৰেখাডাল কি সমদ্বিখণ্ডক এটো লিখি দিয়া FGH ইকুৱেল টু EGH এটা সমান হল কিহৰ কাৰণে সমান হল কাৰণ G আৰু H ৰেখাডাল সমদ্বিখণ্ডক দুটা হৈ গল আমাৰ এতিয়া চোৱা আমাৰ BCA কোণটো আৰু মানে এই কোণটো আৰু এই কোণটো আমাৰ সমান আছিল আকৌ এই কোণটো দুটা সমান ভাগত ভাগ কৰিছে এই কোণটো দুটা সমান ভাগত ভাগ কৰিছে গতিকে কি হ'ব আমাৰ এই ভাগকেইটাও সমানে হ'ব আৰু মূল যেটো কোণ আছিল আমাৰ সেই কোণটো যেহেতু আমাৰ সমানে আছিল মানে কেনেকুৱা ধৰণৰ যে এই কোণটোৰ মান ধৰা হল 60 ডিগ্ৰী
তো এইটো কোণৰ সমান গতিকে এইটো কোণৰ মান কিমান হ'ব 60 ডিগ্ৰী হৈ গ'ল আৰু এইটো কোণ দুটা ভাগত ভাগ কৰিছে মানে কি হ'ল সমান সমান ভাগ 30 ডিগ্ৰী পাম দুটা ভাগ একে নিচিনাকৈ এইটোৰ কি হ'ব দুটা ভাগ 30 ডিগ্ৰী তাৰ মানে এইটো ভাগ সমান হৈ যাব গতিকে আমি লিখিব পাৰিম যে কি ACD ভাগটো আৰু FGH ভাগটো আমাৰ কি হ'ব সমান হ'ব তো লিখি দিয়া এটাকে ACD ইকুৱেল টু আমাৰ কি হ'ব এংগল FG আৰু H কিহৰ কাৰণে হ'ল যেহেতু আমাৰ কি পাইছিলো এই দুটা কোণ সমান পাইছিলো এংগল BCA ইকুৱেল টু এংগল কি হ'ল EGH হৈ গ'ল আমি দুটা কোণ সমান পাই গলো এতিয়া আমি ধুনীয়াকৈ যে দুটা ত্ৰিভুজ লৈছিলো আমি সেই দুটা ত্ৰিভুজ সদৃশ দেখুৱাব পাৰিম তো ত্ৰিভুজ দুটা আমাৰ কি আছিল এটাকে ট্ৰায়াঙ্গল ACD আৰু ট্ৰায়াঙ্গল আমাৰ কি আছে FGH ACD আৰু FGH ত আমি কি পাম এতিয়া এংগল A ইকুৱেল টু আমি এংগল কি পাম F পাম এটো কোণ আৰু এটো কোণ সমান পাম আমি প্ৰথমতে পাই আহিছো যেহেতু এটো তো আমি তো লিখি দিব পাৰিম শৰ্টটো যেহেতু ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল কি FEG বা ডাইৰেক্ট আমি দিয়া আছে বুলি লিখিলে হৈ যাব নেক্সট আৰু আমি এটা শৰ্ট কি পালো যে এই কোণটো আৰু এই কোণটো আমি এইমাত্ৰ প্ৰমাণ কৰি পালো যে এই দুটা কোণ সমান হয় তো হেতু লিখি দিয়া এংগল ACD ইকুৱেল টু এংগল কি হ'ব FGH আমি কি মাত্ৰ এইমাত্ৰ পালো যে প্ৰমাণিত বুলি লিখি দিলে হ'ব আমি দুটা কোণ সমান পোৱা মানে কি দুটা ত্ৰিভুজৰ দুটা কোণ সমান হোৱাৰ লগে লগে আমাৰ যেটো কি উপপাদ্য আছিল মানে কোন উপপাদ্য আছিল সেই কোন উপপাদ্য মতে ত্ৰিভুজটা আমাৰ সদৃশ হ'ব তো লিখি দিয়া ঠিক আছে শৰ্ত মতে কি হ'ব ট্ৰায়াঙ্গল ACD সদৃশ ট্ৰায়াঙ্গল কি হ'ব FGH তো আমি দুটা ত্ৰিভুজ সদৃশ পাই গলো এটা সদৃশ ত্ৰিভুজৰ আমি জানো যে কি বাহুবিলাক সমানুপাতিক তো সেই মতে আমি কি লিখিব পাৰিম এটাকে আমি যিকিটা বাহু আছে অনুৰূপ বাহুবিলাক সেইবিলাকৰ অনুপাতবিলাক সমান লিখি দিব পাৰিম তো ACD বাহুৰ AC বাহুটো আৰু FGH কি হ'ব FG বাহুটো আমাৰ কি হ'ব সমান হ'ব সৰি অনুৰূপ বাহু হ'ব একে নিচিনাকৈ ইয়াৰে CD বাহুটো কি হ'ব ইয়াৰে GH বাহুৰ লগত আমাৰ কি হ'ব কি হ'ব এটো আমাৰ অনুৰূপ বাহু হ'ব গতিকে সেইখিনি অনুপাত ললে হ'ব CD আৰু GH আৰু AC আৰু FG তো হেতু লিখি দিম আমি যে ইয়াৰে CD বাহুটো ACD ত্ৰিভুজৰ CD বাহুটো আৰু আমাৰ যেটো সদৃশ ত্ৰিভুজ আছিল FGH তাৰে কি হ'ব GH বাহুটো অনুৰূপ বাহু হৈ গ'ল তো হেতু লিখি দিয়া GH আৰু লগত সমান হ'ব ইয়াতে AC বাহু আছে ইয়াতে কি আছে FG বাহু গতিকে অনুৰূপ বাহু দুটা আকৌ লৈ লবা AC বাহু আৰু FG তো এটো আমাক প্ৰমাণ কৰিব দিছিল এক নম্বৰটো তো এক নম্বৰটো প্ৰমাণটো হৈ গ'ল এবাৰ দুই নম্বৰটো চাও দুই নম্বৰটো দিছে যে কি DCB আৰু HGE সমান সদৃশ দেখুৱাব লাগে কোনটো দেখুৱাব লাগে DCB মানে এই ত্ৰিভুজটো তলৰ ত্ৰিভুজটো আমাৰ লগত দেখুৱাব লাগে HG আৰু E লগত সদৃশ দেখুৱাব লাগে এনেকৈ দেখুৱাম আকৌ একে নিচিনা আমি এটো ত্ৰিভুজ আৰু সৰি এটো এংগল আৰু এটো এংগল সমান পাইছোৱে আকৌ আমি এটো কোণ আৰু এটো কোণ সমান লিখিব পাৰিম কাৰণ কি হ'ব এটো যেহেতু সমদ্বিখণ্ডিত কৰিছিল এটো C কোণটো G কোণৰ সমান গতিকে ইয়াৰ এটা অংশ কি হ'ব সমান হ'ব গতিকে আমি দুটা কোণ সমান পালে আকৌ আমি কি লিখিব পাৰিম এটো সদৃশ লিখিব পাৰিম ধুনীয়াকৈ তো হেনেকৈ কৰা যেহেতু আমাক কি দিছে DCB আৰু HG লিখিব দিছে গতিকে আমি লিখি দিম যে কি ট্ৰায়াঙ্গল DCB আৰু ট্ৰায়াঙ্গল আমাৰ কি আছে HGE আমি কি পাম প্ৰথমতে পালো এংগল DBC ইকুৱেল টু এংগল কি হ'ব HE আৰু G এই কোণটো DBC আৰু HEG এই দুটা কোণ আমাৰ সমান কিহৰ কাৰণে সমান আমি আগতে যেটো প্ৰশ্ন দিয়া আছে আমি লিখি আহিছো অলৰেডি গতিকে সেইখিনি বাৰবাৰ লিখি আছো আমি লিখি দিম কি ইয়াতে অলৰেডি প্ৰুভড আকৌ একে নিচিনাকৈ আমি আৰু এটা কোণ কি লিখিব পাৰো এইটো যেটো DCB আৰু HGE কোণটো সমান লিখিব পাৰো কাৰণ আমি যেহেতু ACB কোণটো আৰু FGE কোণটো সমান পাইছো আকৌ এটো সমান দুটা ভাগত ভাগ কৰোতে এই অংশকেইটাও সমান হৈ যাব গতিকে হেতু বস্তু লিখি দিম আমি যে DCB ইকুৱেল টু HG আৰু E কোণটো সমান গতিকে এটো হে আমি আগতে একবাৰ প্ৰমাণ কৰিছো গতিকে আৰু বাৰবাৰ শৰ্টৰে লিখি থাকিব নালাগে তো দুটা কোণ সমান হোৱাৰ লগে আমি কি লিখিব পাৰিম এটাকে AA শৰ্ত মতে আমি লিখি দিব পাৰিম ত্ৰিভুজটা সদৃশ হৈ যাব তো হেতুৱে AA শৰ্ত মতে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ কি হ'ব আমাৰ সদৃশ হৈ যাব তো DCB সদৃশ HG আৰু E হৈ গ'ল দুই নম্বৰ প্ৰমাণটো একে নিচিনা তিন নম্বৰটো কি দিছে DCA মানে ওপৰৰ ত্ৰিভুজটো আৰু HGF এটো HGF ওপৰৰ ত্ৰিভুজটো এই দুটা ত্ৰিভুজ আমাক কি দেখুৱাব লাগে সদৃশ দেখুৱাব লাগে আমি এটো একবাৰ দেখাইছোৱে আগতে গতিকে হেতু হেনুকৈ হ'ব
DC এৰ ক্ষেত্ৰত আমাৰ A কোণটো আৰু HGF এৰ ক্ষেত্ৰত আমাৰ F কোণটো সমান কাৰণ আমি আগতে ABC আৰু FEG টো আমাৰ সঠিক দিয়া আছে গতিকে A কোণটো আৰু A কোণটো সমান হৈ গল আৰু কোনটো কোণ সমান পাম আমি A কোণটো আৰু A কোণটো সমান পাম কাৰণ আমাৰ কি যে এই দুটা সমান কোণৰ সমদ্বিখণ্ডক অংশ গতিকে আমি এটো আৰু এটো আমরা কি পাম সমান পাম গতিকে দুটা কোণ সমান হোৱাৰ লগে আকৌ একে নিচিনা ত্ৰিভুজ এটা সদৃশ হ'ব তো সেইখিনি কৰি দিয়া 3 নম্বৰটো আমাৰ কি দিছে যে ট্ৰায়াঙ্গল DCA আৰু ট্ৰায়াঙ্গল কি HGF আমি দুটা কোণ ত্ৰিভুজৰ কি পাম প্ৰথমতে A কোণটো আৰু F কোণটো সমান পাম A কোণ সমান F কোণ এটা আমি আগতে প্ৰমাণ কৰি আহিছো গতিকে আৰু বাৰবাৰ লিখি নাথাকো এখানে নেক্সট আমি এটো কোণ আৰু এটো কোণ সমান পাম এটো আমি কৰি আহিছো অলৰেডি গতিকে আমি এটো আৰু লিখি নাথাকো ডাইৰেক্ট লিখি দিম সমানটো যে কি এংগল ACD এংগল FCH ACD আৰু FC আৰু H কোণটো এটো কোণ সমান হ'ল তো দুটা কোণ সমান হোৱাৰ লগে আমাৰ সিকাত জামতে হৈ যাব যে AA শৰ্তৰ মতে বা কোন শৰ্তৰ মতে আমি কি পাম ট্ৰায়াঙ্গল DCA সদৃশ ট্ৰায়াঙ্গল HCE এটো প্ৰমাণ কৰিব দিছিলে তো হৈ গলে তো প্ৰমাণটো এতিয়া আমাৰ 11 নম্বৰটো কি দিছে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ দিয়া আছে নকুৱা A এটো আৰু এটো B আৰু এটো C পইণ্ট এটা ইয়াৰে ABC সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ কি কৈছে AB বাহুটো আৰু AC বাহুটো সমান সমদ্বিবাহু ত্ৰিভুজ মানে কি হ'ব লাগিব তাৰ দুটা বাহু সমান হ'ব লাগিব গতিকে এটা AB আৰু AC বাহুটো সমান দিছে আৰু কি কৈছে আমি জানো যে সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ লগে লগে কি হয় দুটা বাহু যেটো সমান হলে সেই সমান বাহু দুটাৰ বিপৰীত কোণ কেইটা সমান হয় মানে কি হ'ব এই সমান বাহুটোৰ বিপৰীত কোণ এটো আৰু এই সমান বাহুটোৰ বিপৰীত কোণ এটো গতিকে এই কোণ দুটা আমি কি লিখিব পাৰো সমান লিখিব পাৰো অৰ্থাৎ ABC আৰু ACB এই দুটা কোণ সমান হ'ব তাৰ পিছত কৈছে কি যে BC ৰ ওপৰত AD ডাল লম্ব আঁকিছে এনেকে AD ডাল কি কৰিছে লম্ব অংকন কৰিছে আৰু কৈছে যে BC বাহুটোক এনেকে E বিন্দুলৈ বঢ়াই দিয়া হ'ল আৰু কি কৰিছে ইয়াতে E বিন্দুৰ পৰা AC ৰ ওপৰত ডাল লম্ব আঁকিছে এইডালৰ নাম কি EF লম্ব মানে কি বা উন্নতি মানে কি হ'ব এটো 90 ডিগ্ৰী হ'ব ইপিনে এটো কি হ'ব 90 ডিগ্ৰী হ'ব এতিয়া আমাক কি প্ৰমাণ কৰিব দিছে যে ABD যেটো ABD ত্ৰিভুজ আছে এটো আৰু ECF EC আৰু F ত্ৰিভুজ এই দুটা ত্ৰিভুজ আমাক কি দেখুৱাব লাগে সদৃশ দেখুৱাব লাগে এটা কেনেকৈ দেখুৱাম সদৃশ দেখুৱাব লাগিলে সেই আমাৰ শৰ্ত যেটো আছিল কোন শৰ্ত বা বাহু শৰ্ত বা আমাৰ যেটো বাহু শৰ্ত আছিল হেতু তাই তিনটা ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰি কেনে আমি সদৃশ দেখুৱাব লাগিব এতিয়া আমি প্ৰথমতে আমি মকলু যে কি সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত কোণ বিলাক সমান হয় সমান বাহুৰ সেই বস্তুটো আমি লিখিলো তো আমি কি লিখিম প্ৰথমতে প্ৰমাণ আমি লিখি লৈছো যে এটা ধৰা হ'ল ABC সমদ্বিবাহু ত্ৰিভুজৰ AB আৰু AC সমান CB বৰ্ধিত অংশত E এটা বিন্দু আৰু AD সমান লম্ব কি BC আৰু EF লম্ব AC তো প্ৰমাণ কৰিব লাগে যে ABD সদৃশ ECF এখিনি আমি লিখি লৈছো ওপৰত এটা প্ৰমাণ মানে কি কৰিম আমি প্ৰথমতে যে দিয়া আছে যেহেতু আমাক দিয়া আছে ট্ৰায়াঙ্গল ABC AB ইকুৱেল টু কি আমাক দিয়া আছে AC দিয়া আছে গতিকে আমি কি পাম AB আৰু AC হোৱাৰ লগে লগে আমি যেটো ABC ত্ৰিভুজ এংগল আৰু ACB এংগলটো সমান পাম গতিকে B ইকুৱেল টু এংগল কি হ'ব C এই দুটা কোণ আমাৰ সমান পাম তো আমি এটো লিখি ললো এতিয়া আমি প্ৰমাণ কৰিব দিছে কি যে এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে গতিকে আমি এই দুটা ত্ৰিভুজত আমি কি সমান পাও হেতু লিখি লম তাৰ আগতে চোৱা আমাৰ ABD ত্ৰিভুজত এটো কি হ'ব এটা লম্ব গতিকে এটো কোণ কি হ'ব আমাৰ 90 ডিগ্ৰী হ'ব একে নিচিনাকে এডাল কি হয় লম্ব গতিকে এটো কোণ কি হ'ব আমাৰ 90 ডিগ্ৰী হ'ব তো আমাৰ যিটা ত্ৰিভুজ দিছিলে প্ৰমাণ কৰিবলৈ তাৰে এজোৰ কোণ আমি সমান পাই গলো আৰু এজোৰ কোণ বিচাৰিব লাগে তো আমি প্ৰথমতে লিখিলো যেটা সমান পাইছো যে কি আছিল ত্ৰিভুজ ABD আৰু ত্ৰিভুজ আমাৰ কি ECF ত আমি এটা কি পাইছো প্ৰথমটো হ'ল এংগল ADB মানে এটো কোণ আৰু আমি কি পাইছো EFC এই দুটা কোণ আমি কি পালো এংগল EFC দুটা কোণ সমান কি হৈছে 90 ডিগ্ৰী হৈছে গতিকে আমি এই দুটা কোণ সমান পাই গলো এইজোৰ কোণ সমান হ'ল আৰু নেক্সট 2 নম্বৰ কোণটো হ'ব চোৱা এতিয়া আমি যদি ABD ত্ৰিভুজৰ B কোণটো চাও এটো B কোণ আৰু আমাৰ যেটো EFC ত্ৰিভুজৰ C কোণ আছে সেই B কোণটো আৰু C কোণটো আমাৰ যেটো প্ৰথমতে ABC ত্ৰিভুজ লৈছিলো তাতে আমি এটা সমান পাই আহিছো অলৰেডি গতিকে আমি এই কোণটো আৰু এই কোণটো আমি সমান লিখিব পাৰিম তো লিখি দিয়া এংগল ABD ইকুৱেল টু এটো B কোণটো আমি লিখিছো কি ABD আৰু আমাৰ EC আৰু F
এংগল ECF এটা সমান কিহৰ কাৰণে আমি যেহেতু অলৰেডি প্ৰমাণ কৰি আহিছো এটো দিয়া আছে বুলি লিখিলো আমি এটো শৰ্টটো বা এটো 1 নম্বৰ দি কেনে আমি 1 নম্বৰৰ পৰা বুলি লিখিব পাৰো 1ৰ পৰা তো আমি যেহেতু দুটা ত্ৰিভুজত কি দুইযোৰ কোণ সমান পাইছো গতিকে দুইযোৰ কোণ সমান হোৱাৰ লগে লগে কি হ'ব আমাৰ যেটো AS কাৰ্য আছিল AS অৰ্থমতে আমি কি লিখিব পাৰিম ত্ৰিভুজ দুটা আমি সদৃশ লিখিব পাৰিম গতিকে AS অৰ্থমতে আমি লিখি দিম ট্ৰায়াঙ্গল ABC সৰি ABD আৰু সদৃশ কি হ'ব ট্ৰায়াঙ্গল EC আৰু F তো আমাৰ এটো প্ৰমাণ কৰিব দিছিলে ABD আৰু ECF তো হৈ গল প্ৰমাণটো একদম ইজি দুটা লাইনতে আমাৰ উত্তৰটো ওলাই গল ধুনীয়াকৈ 12 নম্বৰটো কি দিছে আমাক যে দুটা ত্ৰিভুজ দিয়া আছে এটা হল ABC ত্ৰিভুজ এটা দিয়া আছে আৰু এটা আমাক ত্ৰিভুজ দিয়া আছে কি PQR ত্ৰিভুজ দিয়া আছে এটো PQR ত্ৰিভুজ দিয়া আছে আৰু ইয়াতে BC বাহুৰ মধ্যমাডাল অংকন কৰিছে আমি BC বাহুত মধ্যমাডাল আছে সৰি মধ্যমা হলে কি হ'ব লাগিব D পইণ্টৰ মধ্যমা অংকন কৰিছে গতিকে D পইণ্টটো কি হ'ব ইয়াৰ মাজৰ পইণ্ট হ'ব লাগিব মানে BD আৰু DC দুটা পাৰ্ট সমান হ'ব লাগিব তো আমি ইয়াৰ পৰা এটা মধ্যমা অংকন কৰিলো একে নিচিনাকৈ কি কৰিছে QR ৰ এটা মধ্যমা অংকন কৰিছে আৰু তোমাৰ PM নাম দিছে এতিয়া আমাক প্ৰমাণ আৰু দিছে কি যে ইয়াতে যেটো AB বাহু আছে ইয়াৰে যেটো PQ আছে এই দুটা যদি অনুপাত লও ইয়াৰে BC আৰু QR ৰ অনুপাত ললে আৰু আমাৰ AD আৰু PM ৰ অনুপাত ললে কি হয় সমান বুলি কৈছে তো আমি কি দিয়া আছে লিখি লও যে দিয়া আছে আমাক AB by PQ equal to P আমাক দিছে কি BC by QR আৰু দিয়া আছে AD by আমাক PM মানে ইয়াৰে AB বাহুটো ইয়াৰে PQ বাহুৰ লগত ইয়াৰে BC বাহুটো ইয়াৰে QR বাহুৰ লগত আৰু ইয়াৰে AD বাহুটো ইয়াৰে PM বাহুৰ লগত সমানুপাতিক বুলি কৈছে তো আমি সেইখিনি লিখি ললো এটা প্ৰমাণ কৰিব আমাক কি দিছে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব দিছে যেটো ABC ত্ৰিভুজ আছিল হেতু PQR ৰ লগত সদৃশ দেখুৱাব লাগে তো ABC আৰু সদৃশ দেখুৱাব লাগে ত্ৰিভুজ PQR এতিয়া আমি এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে কেনেকৈ দেখুৱাম চোৱা যদি আমি চাও যে কি ইয়াতে AB বাহুটো আৰু BC বাহুটো AB বাহুটো PQ লগত আৰু BC বাহুটো QR লগত যেটো অনুপাত লোৱা আছে হেতু আমাক সমান দিয়া আছে ইয়াতে তো আমি যদি আমাৰ 6.3 যেটো সৰি 6.5 যেটো উপপাদ্য আছিল যে দুটা ত্ৰিভুজৰ এটা কোণ আনটা ত্ৰিভুজ এটা কোণৰ লগত সমান হয় আৰু সেই কোণটো গঠন কৰা যদি বাহু দুটা সমানুপাতিক হয় এটা ইয়াতে AB বাহুটো PQ লগত আৰু BC বাহুটো QR লগত সমানুপাতিক হৈ আছে তো হিয়তৰ মাজৰ কোণটো AB আৰু BC মাজৰ কোণ B কোণটো মানে PQ আৰু QR মাজৰ কোণটো কি Q কোণটো আমি যদি এই দুটা কোণ সমান দেখুৱাব পাৰো তেতিয়া আমাৰ যেটো SAS কাৰ্য আছিল সেই মতে আমি এই দুটা ত্ৰিভুজ সদৃশ লিখিব পাৰিম আৰু আমাক শৰ্তটো অলৰেডি দিয়া আছে যে এই দুটা অনুপাত সমান দিয়া আছে আমাক এতিয়া আমি এই দুটা কোণ কেনেকৈ সমান দেখুৱাম এটা এই দুটা কোণ সমান দেখুৱাব লাগিলে আকৌ যদি আমি ABD ত্ৰিভুজটো PQM ৰ লগত সদৃশ দেখুৱাব পাৰো তেতিয়া হলে কি হ'ব আমাৰ এই কোণটো আৰু এই কোণটো অনুৰূপ কোণ হ'ব অনুৰূপ কোণ হলে এই দুটা কোণ কি হ'ব আমাৰ সমান হৈ যাব গতিকে আমি কেনেকৈ কৰিম চোৱা যেটো আমাৰ অনুপাত দিয়া আছিল তাৰ পৰা আমি কি উলিয়াম এটা প্ৰথমতে সাউন্ড প্ৰথমতে কেনেকৈ কৰিব পাৰি তো প্ৰমাণ আমাক দিয়া আছে অলৰেডি কি যেহেতু AB by PQ equal to BC by আমাক কি দিয়া আছে QR দিয়া আছে আৰু দিছে আমাক কি AD by PM এটা আমাক দিয়া আছে এতিয়া চোৱা AB by PQ টো এটো বাহুৰ আছে আৰু PQ টো এটো বাহু আৰু আমাক কি দিছে যেটো AD আৰু PM AD মানে এটো বাহু আৰু PM মানে এটো বাহু এতিয়া আমি BD আৰু QM এটা বাহু যদি এটা কনভাৰ্ট কৰিব পাৰো BC টো আৰু QR টো তেতিয়া হলে আমাৰ এটো বাহু আৰু এটো বাহু সমানুপাতিক হ'ব তেতিয়া আমাৰ ABD আৰু PQM ত্ৰিভুজটো আমাৰ কি হৈ যাব সদৃশ হৈ যাব এটা কেনেকৈ কনভাৰ্ট কৰিম চোৱা যেটো BC বাহু আছে BC বাহু তো BC বাহুটোৰ মধ্যবিন্দু কি D বিন্দু তো BC ক যদি আমি 2 ৰে হৰণ কৰি দিও তেনহলে আমি কিমান পাম BC ৰ আধা পাম আধা মানে কি হ'ব আমাৰ BD বাহুটো হৈ যাব কাৰণ BC টোৰ মাজত যেটো D পইণ্ট আছে এটো সমদ্বিখণ্ডিত কৰিছে বা দুটা সমানে ভাগ কৰিছে গতিকে BC ক যদি আমি কি কৰো এই পাৰ্টটো সমান ইপিনে ইয়াতে এটো পাৰ্ট আৰু এটো পাৰ্ট সমান গতিকে আমি BC ক যদি 2 ৰে হৰণ কৰি দিও কি পাম BD পাম বা আমি যদি QR ক 2 ৰে হৰণ কৰো কি পাম QM পাম তো ইয়াতে BC আৰু QR বাহু আছে তো দুটাকে আমি কি কৰিম দুই পক্ষকে ভগ্নাংশটো লব আৰু হৰ দুটাকে 2 ৰে হৰণ কৰিব পাৰিম কাৰণ এটা ভগ্নাংশক আমি যদি লবক কি এটা সংখ্যাৰ হৰণ কৰো হেতু সংখ্যা যদি আমি হৰকো হৰণ কৰি দিও তেনে ভগ্নাংশটো কি থাকে সেম থাকে গতিকে সেই নিয়মটো এপ্লাই কৰি কিনে আমি কি কৰিম ইয়াতে
AB by PQ equal to আমি কি লিখিব পাৰিম BC by 2 লিখিলো আৰু ইয়াতে QR by 2 লিখিলো মানে দুটাকে দুইৰে হৰণ কৰিছো বাকিখিনি সেম আছে AD by PM আছে হল এটা এইখিনি এনেকা থাকক এতিয়া সোৱা BC by 2 মানে আমি কি লিখিব পাৰো BC by 2 মানে আমি লিখিব পাৰো কি BD কাৰণ BC বাহুটো দুটা সমান ভাগত ভাগ কৰিছে BD আৰু DC তো BC যদি আমি দুইৰে হৰণ কৰো ইয়াৰ এটা ভাগ পাই যাম একে নিচিনা QR বাহুটো দুটা সমান ভাগত ভাগ কৰিছে এটো অংশ আৰু এটো অংশ QM আৰু MR তো আমি যদি QR দুইৰে হৰণ কৰো ইয়াৰ যিকোনো এটা অংশ পাই যাম তো আমাক যেটো QM তো লাগে গতিকে আমি QM তো লিখি দিম তো এটা লিখি দিয়া ইয়াতে AB by PQ এটো এনেকে থাকিলে BC by 2 মানে আমি লিখি দিম কি BD আৰু QR by 2 মানে লিখি দিম আমি কি QM একে নিচিনা এটো কি লিখিম AD by PM এতিয়া আমি যেটো প্ৰয়োজন আছিল আমাৰ সেইখিনিলে আহি গল কাৰণ AB বাহুটো আহি গল AB বাহু এটো BD বাহু আহি গল আমাৰ BD বাহু এটো আৰু AD বাহু মানে এটো বাহু আহি গল একে নিচিনা PQ বাহু এটো PQ বাহু QM বাহু এটো আহি গল আৰু PM বাহু মানে আমাৰ কি এটো বাহু আহি গল তাৰ মানে আমি লিখিব পাৰিম যে কি ABD ত্ৰিভুজটো আৰু PQM ত্ৰিভুজটো আমাৰ কি সদৃশ দেখুৱা পাৰিম গতিকে আমি কি লিখিম এতিয়া এটাকে আমি লিখিব পাৰো SSS শৰ্তমতে বাহু 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 শৰ্তমতে আমি কি পাম শৰ্তমতে ট্ৰায়াঙ্গল ABD সদৃশ আমি কি লিখিব পাৰিম ট্ৰায়াঙ্গল PQ আৰু M ABD আৰু PQM ত্ৰিভুজটো আমি সদৃশ পালো এটা সদৃশ ত্ৰিভুজৰ কি হয় অনুৰূপ কোণবিলাক সমান হয় আৰু বাকিকিটা অনুৰূপ কোণ নালাগে আমাক একমাত্ৰ লাগে কি B কোণটো আৰু Q কোণটো আমি হেতুৱে লিখিম এটাকে আমি কি লিখিম এংগল B ইকুৱেল টু এংগল আমি কি লিখিব পাৰো Q বাই টু যদি আমি নামকৰণ কৰিলে কেনেকুৱা হ'ব B কোণটোৰ নাম AB আৰু D ABD ইকুৱেল টু আমি লিখিব পাৰিম PQ আৰু M আমি এটা কোণ সমান লিখিলো এতিয়া সোৱা ABD কোণটো যদি আমি একদম BC লে কনভাৰ্ট লিখি দিও BD বাহুটো যদি আমি C লে বহাই দিও তেনে হলে আমি কি লিখিম ABC লিখিব পাৰিম এটো কোণৰ নাম গতিকে আমি হেতু লিখি দিছো যে কি এংগল ABC কাৰণ আমাক C কোণলে প্ৰয়োজন হৈ আছে এখানে আমি C লিখিলো আৰু PQM ৰ কাৰণে আমি কি লিখিব পাৰিম PQM M তো আমি বহাই R লে লিখি দিলো তাৰ মানে লিখিম PQ আৰু R তো আমাৰ যিখিনি প্ৰয়োজন আছিল এইখিনি পাই গলো কিয় এই PCB আৰু Q কোণটো আমাক কি লাগে কাৰণ আমি ABC আৰু PQR ত্ৰিভুজটা সদৃশ দেখুৱাব গৈ আছো গতিকে আমি দুটা কোণ সমান পাই গলো আৰু হিয়তক যেটো দুটা বাহুৱে গঠন কৰিছে সেই বাহুৰ দুটাও আমি কি পাইছো সমানুপাতিক পাইছো কাৰণ ইয়াত আমাৰ অলৰেডি দিয়া আছে AB আৰু BC আৰু PQ আৰু QR বাহুটো সমানুপাতিক দিয়া আছে গতিকে আমি কি লিখিব পাৰিম এতিয়া এটাকে ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল PQR ত আমি কি পাম যে এইমাত্ৰ যেটো পাই আহিলো ABC আৰু PQR কোণ দুটা সমান হেতু লিখি দিয়া ABC সমান এংগল PQR তো এই দুটা কোণ সমান পালো আৰু আমি কি পাম যেটো আমাক দিয়া আছিল অলৰেডি এটো আমাৰ কি আছিল AB by PQ equal to BC by আমাৰ কি দিয়া আছিল QR এটো আমাক দিয়া আছে অলৰেডি গতিকে আমি দুটা শৰ্তৰ প্ৰয়োজন আছিল যে SAS বাহু কোণ আৰু বাহু যে দুটা বাহু সমানুপাতিক হ'ব লাগিব আৰু হিয়তৰ মাজৰ যেটো কোণ আছে সেই দুটা কোণ সমান হ'ব লাগিব তো সেইখিনি শৰ্ত মানিলে গতিকে আমি কি লিখিব পাৰিম এতিয়া এটাকে SAS শৰ্তমতে আমি কি লিখিম ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল PQ আৰু R তো আমি দুটা ত্ৰিভুজ সদৃশ দেখুৱাই দিলো এটো প্ৰমাণ কৰিব দিছিল আমাৰ তো হৈ গল অংকটো এবাৰ 13 নম্বৰটো কি দিছে আমাক এটা ABC ত্ৰিভুজ দিয়া আছে এনেকে A B আৰু C ত্ৰিভুজ দিয়া আছে আৰু কি কৰিছে যে ইয়াৰে A পৰা BC বাহুলে এটা লম্ব অংকন কৰিছে লম্ব মানে এটো কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হৈ গল এটো আমাৰ D কোণটো হ'ল বা D বিন্দুলে আমরা কি কৰিছে লম্ব এটা অংকন কৰিছে আৰু দিছে আমাক কি যে ADC এই কোণটো আৰু BAC কোণটো সমান মানে এটো কোণ কি হ'ব আমাৰ 90 ডিগ্ৰী হ'ব এই দুটা কোণ আমাক সমান দিয়া আছে এটা প্ৰমাণ কৰিব লাগে যে কি যেটো আমাৰ CS square equal to আমাক প্ৰমাণ কৰিব দিছে CS square equal to CB into CD এই CB বাহুটো আৰু CD বাহুটোৰ প্ৰমাণ পূৰণফল হিচাপে দেখুৱাব লাগে এটা কেনেকৈ দেখুৱাম চাবা যেটো আমাক প্ৰথমতে দিয়া আছে এখিনি লিখি লওঁ যে দিয়া আছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত কি দিছে AD লম্ব গতিকে ডাইৰেক্ট লিখি দিও আমি AD
লম্ব BC আৰু দিছে কি এংগল BAC ইকুৱেল টু এংগল ADC এই দুটা কোণ সমান এটা প্ৰমাণ কৰিব লাগে যে কিমান আমাক C² ইকুৱেল টু প্ৰমাণ কৰিব দিছে CB ডট ইনটু CD এই দুটা প্ৰমাণ কৰিব লাগে সমান এই দুটা পূৰণফল আমি C² দেখুৱাব লাগে এটা কেনেকৈ দেখুৱাম যেটো আমাক দিয়া আছে BAC কোণ আৰু ADC কোণ সমান তাৰ মানে চোৱা BAC মানে কি এটো কোণ আৰু আমাৰ কি ADC এটো কোণ সমান দিয়া আছে আৰু আমাক দেখুৱাব দিছে C² মানে এই CA বাহুটো দুবাৰ থাকিব লাগিব আৰু CB বাহুটো লাগে আৰু CD বাহুটো লাগে এতিয়া CB বাহুটো বা CD বাহুটো থকা বা CA বাহুটো থকা ত্ৰিভুজটা কি হ'ব চোৱা যদি আমি CB বাহুটো লও CD বাহুটো লোৱাৰ লগে আমি ত্ৰিভুজ কোনটো পাম এটো ACB ত্ৰিভুজটো পাম বা আকৌ যদি BC বাহুটো লও তেনহলে আমি কি পাম যেটো ABC ত্ৰিভুজ আছে হেডুটা ত্ৰিভুজ পাম তাৰ মানে আমি যদি BAC ত্ৰিভুজটো বা ABC ত্ৰিভুজটো CDCA ত্ৰিভুজৰ লগত সদৃশ দেখুৱাব পাৰো তেতিয়া আমি বাহুকেইটাৰ অনুপাত লৈ তেনেকা পূৰণফলটো আমি এনেকা দেখুৱাব পাৰো গতিকে প্ৰথমতে আমাৰ বা ত্ৰিভুজটা সদৃশ দেখুৱাই লও যেটো ত্ৰিভুজ আমাক দিয়া আছে তো যেটো BAC ত্ৰিভুজ হ'ব BAC এটো ত্ৰিভুজ আৰু আমাৰ কি আছে ADC এটো ত্ৰিভুজটো আমি দুটা ত্ৰিভুজ কি কৰিম সদৃশ দেখুৱাম তো কেনেকৈ লিখিম এতিয়া প্ৰমাণ আমাৰ কি লিখিব যে ট্ৰায়াঙ্গল BAC আৰু ট্ৰায়াঙ্গল আমাৰ কি আছে ADC এই দুটা ত্ৰিভুজত আমি কি পাইছো প্ৰথমতে আমাক দিয়া আছে যে এই দুটা কোণ সমান দিয়া আছে অলৰেডি যে এইটো কোণৰ লগত আমাৰ কি দিছে সমান দিছে গতিকে লিখিব পাৰো আমি এংগল BAC সমান এংগল কি ADC এটো আমাৰ দুটা দিয়া আছে সমান আৰু এটা কোণ আমি কি সমান পাম এতিয়া চোৱা BAC ত্ৰিভুজৰ যেটো C কোণটো সেই C কোণটো ক'ত আছে আকৌ আমি ADC ত্ৰিভুজ বা DAC ত্ৰিভুজটো হেতু কোণে আছে গতিকে আমাৰ C কোণটো কি হ'ব কমন কোণ হ'ব গতিকে আমি হেতু কোণ সমান লিখি দিব পাৰিম তো লিখি দিয়া ACB যেটো আমাৰ ACB কোণ আছিল হেতু কাৰ লগত সমান হ'ব DCA লগত সমান হ'ব তো লিখি দিয়া DCA এটো কি হল সাধাৰণ কোণ দুটা ত্ৰিভুজতে C কোণটো যেহেতু আছে গতিকে আমি দুটা কোণ সমান পালো এটা দুটা কোণ সমান পোৱাৰ লগে বা দুজোৰ কোণ সমান পোৱাৰ লগে কি হ'ব আমি ত্ৰিভুজটা সদৃশ লিখিব পাৰিম তো হেতু লিখি দিয়া এটাকে AS অৰ্থমতে আমি কি লিখিম ট্ৰায়াঙ্গল BAC সদৃশ ট্ৰায়াঙ্গল কি AD আৰু C তো আমি ত্ৰিভুজটা সদৃশ দেখুৱালো এটা ত্ৰিভুজ সদৃশ হলে আমি কি কৰিব পাৰিম অনুৰূপ বাহুকেইটা সমানুপাতিক দেখুৱাব পাৰিম গতিকে আমি কি কৰিম এই দুটা ত্ৰিভুজৰ অনুৰূপ বাহুকেইটাৰ অনুপাতটো লম অনুপাতটো আমি কি লিখাম সমান লিখি লম প্ৰথমতে এতিয়া আমি এই দুটা বাহুৰ যদি আমি অনুপাত লব যাও তেতিয়া কেনেকুৱা হ'ব আমি এনেকা ছবিত থাকিলে ডাইৰেক্ট আমি ইয়াৰ পৰা অনুপাত ললে টান হয় বস্তুটো বুজি পোৱা টান হ'ব তেনেহলে কি কৰিম প্ৰথমতে ছবি দুটা যেটা ত্ৰিভুজ দিয়া আছে সেই দুটা ত্ৰিভুজ আমি এক্সট্ৰাকে আঁকি লম তেতিয়া আমাৰ অনুপাত লব সুবিধা হ'ব তো অনুপাত আমি এক্সট্ৰাকে আঁকিলে কি হ'ব এটা দুটা ত্ৰিভুজ যেটো 90 ডিগ্ৰী কোণ থকা ত্ৰিভুজ আছে তাৰ মানে দুটা সমকোণ ত্ৰিভুজ আঁকি লোৱা এনেকে আৰু এটো এটা কি সমকোণ ত্ৰিভুজ হৈ গ'ল এতিয়া সো নামকৰণ কেনেকৈ কৰিম যেটো আমাৰ BAC ত্ৰিভুজ আছে ন তো BAC টো লিখি দিয়া ইয়াতে B আৰু ইয়াতে A আৰু ইয়াতে C কাৰণ আমাৰ A কোণটো 90 ডিগ্ৰী আছিল একেনিছাকে কি নেক্সট D কোণটো 90 ডিগ্ৰী গতিকে D টো ইয়াতে লিখিলো আৰু C কোণটো C কোণৰ লগত সমানে আছিল আৰু ইয়াতে A কোণটো হৈ গ'ল তাৰ মানে আমি এটা কি কৰিলে চোৱা ত্ৰিভুজটা এক্সট্ৰাকে আঁকি লৈছো এটা ইয়াৰ পৰা আমি অনুৰূপ বাহুকেইটা বিচাৰি কেনে অনুপাত লব সহজ হ'ব গতিকে আমি অনুৰূপ বাহুকেইটা উলিয়াই কেনে কি কৰিম অনুপাতটো লম তো অনুপাতটো কেনেকুৱা হ'ব চোৱা আমাক লাগে কি CA বাহুটো লাগে মেইনলি CA বাহুটো লাগে তো CA বাহুটোৰ লগত আমি কি কৰিম অনুপাত লম তো CA বাহুটো কাৰ লগত আহিব সৰি এটো লিখোতে ADC হৈছে ADC এটা CA বাহুটো চোৱা আমি যদি এটো 90 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী প্ৰথমতে আমি কি কৰিম CA বাহুটো লাগে আৰু CB লাগে CD লাগে তো CB বাহু এটো আৰু CA বাহু এটো ইয়াতে CA বাহু এটো CD বাহু মানে আমি এই দুটা বাহু আৰু এই দুটা বাহু অনুপাত ললে হৈ যাব যে কোনটো কাৰ লগত অনুপাত লম বা কোনটো কাৰ অনুৰূপ বাহু হ'ব কেনেকৈ গম পাম যেটো আমাৰ 90 ডিগ্ৰী কোণ আছে 90 ডিগ্ৰী কোণৰ সন্মুখত থকা বাহু কি এটো বাহু এটো 90 ডিগ্ৰী কোণৰ সন্মুখত থকা বাহু কি এটো তাৰ মানে এটো বাহু আৰু এটো বাহু আমাৰ কি হ'ব সমানুপাতিক হ'ব বা অনুৰূপ বাহু হ'ব গতিকে আমি প্ৰথমতে সেই দুটা বাহুৰ আমি অনুপাত লম যে কি হ'ব যেহেতু বা আমি জানো যে সদৃশ ত্ৰিভুজৰ বাহুবোৰ অনুৰূপ বাহুবোৰ
সমানুপাতিক তো লিখি দিয়া সমানুপাতিক তাৰ মানে আমি কি লিখিব পাৰিম এতিয়া যেটো CB বাহু আছে তাৰ কাৰ লগত অনুপাত হ'ব CA তো লিখি দিয়া প্ৰথমতে আমি BAC ত্ৰিভুজটো লিখিছো গতিকে প্ৰথমতে BAC বাহুটো লিখি দিও CB বাহুটো কাৰ লগত হ'ব divided by CA equal to next আকৌ ইয়াতে কি হ'ব এটো বাহু C কোণটো ইয়াতে C কোণটো এটো C কোণৰ লগত সমান আছিল আমাৰ গতিকে C কোণটোৱে যেটো 90 ডিগ্ৰী লগত উৎপন্ন কৰিছে কোণ আছে এটো কোণ 90 ডিগ্ৰী লগত যেটো বাহু আছে CA বাহুটো ইয়াৰ 90 ডিগ্ৰী লগত যেটো বাহু আছে CD বাহুটো এটা বাহু কি হ'ব আমাৰ অনুৰূপ বাহু হ'ব গতিকে এবাৰ এটো বাহু আৰু এটো বাহুৰ অনুপাত ললে হৈ যাব তো তোমাৰ CA বাহু আছে তো CA বাহুটো লিখি দিলো আৰু থাকিলে কি CD বাহুটো হৈ গল এতিয়া আমি যদি এখিনি বজ্ৰপূৰণ কৰিলো আমি যিখিনি প্ৰমাণ কৰিব দিছে এটো পাই যাম বজ্ৰপূৰণ কৰিলে কি হ'ব চোৱা এটো বজ্ৰপূৰণ মানে এটো আৰু এটো পূৰণ তো যেহেতু CA স্কয়াৰ তো ইফালে আছে আমি CA আৰু CA পূৰণ কৰি দিলো যেটা কিমান হ'ব CA * CA ইকুৱেল টু আমি কি পাম CB * CD তো দেখি দিয়া CB * CD তো পূৰণ কৰিলে কি হ'ব CA * CA মানে CA স্কয়াৰ লিখিব পাৰো আৰু CB * CD মানে CB.CD তো এটো প্ৰমাণ কৰিব দিছিলে আমাৰ প্ৰমাণটো হৈ গল এটো এবাৰ 14 নম্বৰটো কি দিছে চোৱা আমাৰ ABC ত্ৰিভুজটা দিয়া আছে আৰু PQR ত্ৰিভুজটা দিয়া আছে আৰু ইয়াৰে কি কৰিছে যে ইয়াৰে মধ্যমা AD এডাল আছে আৰু মধ্যমা ইয়াতে কি আছে এডাল PM আছে আৰু আমাক কৈছে যে কি AB বাহুটো আৰু AC বাহুটো ইয়াৰে PQ আৰু PR বাহুটোৰ লগত সমানুপাতিক লগতে AD যেডাল মধ্যমা আছে সেই মধ্যমাডাল PM মধ্যমাৰ লগত আমাক কি দিছে সমানুপাতিক দিয়া আছে এতিয়া আমি প্ৰথমতে যিখিনি দিয়া আছে সেইখিনি লিখি লও যে দিয়া আছে কি দিয়া আছে A B C আৰু ত্ৰিভুজ PQ আৰু এই দুটা ত্ৰিভুজৰ আমাক কি দিছে AD আৰু PM ক্ৰমে দুডাল মধ্যমা এটা আমাক দিয়া আছে আৰু আমাক কি দিছে যে অনুপাত গিটা সমান দিয়া আছে গতিকে AB by PQ equal to AC by আমাক কি দিছে PR আৰু আমাক দিছে AD by PM যে দুটা বাহু এটো বাহুৰ লগত অনুপাত সমান এটো বাহু আৰু এটো বাহুৰ লগত অনুপাত এটো বাহু আৰু এটো বাহুৰ লগত অনুপাতখিনি আমাক সমান দিয়া আছে কিনে সমানুপাতিক দিয়া আছে এটা প্ৰমাণ কৰিব কি দিছে আমাক প্ৰমাণ কৰিব লাগে যে আমাৰ ত্ৰিভুজ এটা সদৃশ দেখুৱাব লাগে ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল কি PQ আৰু R এই দুটা ত্ৰিভুজ আমাক সদৃশ দেখুৱাব দিছে এতিয়া আমি কেনেকৈ সদৃশ দেখুৱাম তো সদৃশ দেখুৱাবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব আমি এই AD বাহুটো এটা E পইণ্টলৈ বঢ়াই দিব লাগিব এনেকৈ পঢ়াব লাগিব যাতে AD দৈৰ্ঘ্য যিমান হয় DE দৈৰ্ঘ্য সিমানে হয় আৰু কি কৰিলো আমি E আৰু C টো আমি কানেক্ট কৰিলো একে নিচিনাকে এইটো যদি যেহেতু আমি বঢ়াই দিছো গতিকে আমি এটো ফুটফুটকে লিখি দিলো একে নিচিনাকে PM কো আমি কি কৰিলো বঢ়াই দিলো ইয়ালে দি কেনে কি পইণ্টলৈ দিছো আমি এটো N পইণ্টলৈ দিছো যাতে কি হয় PM আৰু MN ৰেখাডাল সমান হয় আৰু আমি কি কৰিছো R আৰু N পইণ্টটো লগ কৰি দিছো কানেক্ট কৰি দিছো তো আমি যিখিনি এক্সট্ৰা অঙ্কন কৰিছো এইখিনি বস্তু লিখি ল'ব লাগিব প্ৰথমতে তো লিখা এইখিনি অঙ্কন এডিক কি কৰিছো E বিন্দুলৈ বঢ়াই দিয়া হল যাতে কি পাইছো আমি যাতে AD = D আৰু E AD আৰু DE পইণ্টটো সমান একেদৰে আমি কি কৰিছো একেদৰে PM ৰেখাডালক আমি কি কৰিছো N বিন্দুলৈ বঢ়াই দিছো যাতে কি PM = M আৰু N তো আমি এখিনি এক্সট্ৰা অঙ্কন কৰিছো গতিকে আমি এখিনি কি কৰিলো অঙ্কটো লিখি ললো এতিয়া আমি কি প্ৰমাণ কৰিব লাগে যে ABC বাহু ত্ৰিভুজটো আৰু PQR ত্ৰিভুজটো আমাৰ সদৃশ দেখুৱাব লাগে এটা সদৃশ দেখুৱাবৰ কাৰণে আমি কি কৰিম চবা আমাক AB আৰু AC বাহুটো ইয়াতে PQ আৰু PR বাহুটোৰ লগত সমানুপাতিক দিয়া আছে AB আৰু AC PQ আৰু PR লগত সমানুপাতিক দিয়া আছে তো আমি AB AC বাহুৰ লগত যেটো মাজৰ কোণ আছে কি আছে আমাৰ কোণ এই কোণটো সমান আছে ইয়াতে কি আছে PQ আৰু PR কোণটো কি এটো P কোণটো হল আৰু কি হ'ব এতিয়া এই দুটা বাহুৰ মাজৰ কোণটো আৰু এই দুটা বাহুৰ মাজৰ কোণটো যদি আমি সমান দেখুৱাব পাৰো নহলে আমাৰ 6.5 যেটো উপপাদ্য আছিল যে কি আছিল এটো দুটা বাহু সমানুপাতিক আৰু হিয়ৰ মাজৰ কোণটো সমান হয় তেনেহলে ত্ৰিভুজ এটা সদৃশ হয় তো আমি যদি এই দুটা কোণ সমান দেখুৱাই দিব পাৰো তেনেহলে আমাৰ কি হ'ব ত্ৰিভুজ এটা আমি সদৃশ লিখিব পাৰিম
এটা আমি কেনেকৈ কৰিম চোৱা প্ৰথমতে আমি যেটো এ বি ডি ত্ৰিভুজ আছে আৰু ইয়াতে সি ডি ই ত্ৰিভুজ আছে এই দুটা ত্ৰিভুজ প্ৰথমতে আমি সৰ্বাংগসম দেখুৱাই ল'ব লাগিব তো কেনেকৈ দেখুৱাম সৰ্বাংগসম দেখুৱাৰ চৰ্তকেইটা সেই একেই আছিল যে আমি যদি দুটা ত্ৰিভুজৰ কি কব বাহুকেইটা সমান দেখুৱাব পাৰো তেতিয়া ত্ৰিভুজ এটা সৰ্বাংগসম হয় বা দুটা বাহু একমাত্ৰাৰ মাজৰ কোণ দুটা সমান দেখুৱাব পাৰিলে তেতিয়াও কি হয় ত্ৰিভুজ এটা সৰ্বাংগসম হয় তো আমি সেই তাৰ চৰ্তকেইটা এপ্লাই কৰি কেনে এইটো এ বি ডি আৰু সি ডি ই ত্ৰিভুজ এটা সৰ্বাংগসম দেখুৱাম এতিয়া চোৱা ইয়াৰে আমাৰ যেটো এ ডি বাহুটো আৰু ডি ই বাহুটো সমান কিহৰ কাৰণে সমান হয় কাৰণ আমি অংকনে তেনেকৈ কৰিছো যে এ ডি বাহুটো ডি ই বাহুলে এনেকৈ বহাইলো যাতে এ ডি আৰু ডি টো সমান হয় তাৰ মানে আমি এটো বাহু আৰু এটো বাহু সমান পাই গলো আৰু কি পাম এই যেটো বি সি বাহু আছিল তাৰ মধ্যবিন্দু ডি কাৰণ যে মধ্যমা আছিল এইডাল গতিকে মধ্যবিন্দু হোৱাৰ লগে লগে এই অংশটো আৰু এই অংশটো সমান হৈ যাব তো আমি এটো বাহু সমান পালো এটো বাহু আৰু এটো বাহু সমান পালো ইয়াৰ মাজৰ কোণ এটো কোণৰ লগত সমান হ'ব কিহৰ কাৰণে সমান হ'ব চোৱা এটো আৰু এটো দুডাল ৰেখা কাটাকাটি কৰোতে দুটা কোণ উৎপন্ন হৈছে এই দুটা কোণক কি বুলি কয় বিপৰীত কোণ আছিল তো বিপৰীত কোণবিলাক আমাৰ সমান হৈ যায় গতিকে এই দুটা কোণ আমি কি পাম সমান পোৱাৰ লগে লগে আমি কি হ'ব এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বাংগসম লিখিব পাৰিম তো হেখিনি প্ৰথমতে কৰিলো ললে আমি কি লিখিম যে ট্ৰায়াঙ্গল এ বি ডি আৰু ট্ৰায়াঙ্গল আমাৰ কি আছে ই সি ডি এ বি ডি আৰু ই সি ডি আমি কি পাম প্ৰথমতে লিখিব পাৰো আমি এ ডি ইকুৱেল টু ডি ই এই বাহুটো আৰু এই বাহুটো সমান কিহৰ কাৰণে সমান এটা আমি অংকনে কৰিছো সমানকে গতিকে এটো অংকন মতে হৈ গল নেক্সট আমি লিখিব পাৰো কি বি ডি ইকুৱেল টু সি ডি বি ডি বাহুটো আৰু সি ডি বাহুটো সমান লিখিছো কিহৰ কাৰণে ডি বি সি ৰ মধ্যবিন্দু হৈ গল এটা চৰ্ত আৰু আমি লিখিব পাৰো যে কি এংগল এ ডি বি equal to angle E B আৰু C এই কোণটো আৰু এই কোণটো সমান কিহৰ কাৰণে সমান এই দুটা বিপৰীত কোণটো বিপৰীত কোণ বুলি লিখি দিলো তো বিপৰীত কোণ তো আমি এটা কি পালো চৰ্ত এতিয়া বাহু আৰু কোণ দুটা বাহু সমান পালো তাৰ মাজৰ কোণটো সমান পালো তাৰ মানে বাহু কোণ বাহু ত্ৰিজ্য মতে এস এ এস মতে আমি কি পাম ত্ৰিভুজ এটা সৰ্বাংগসম পাম তো এ বি ডি সৰ্বাংগসম কি হ'ব ত্ৰিভুজ ই সি আৰু ডি এটা সৰ্বাংগসম পাই গলো এটা সৰ্বাংগসম ত্ৰিভুজৰ কি আছিল অনুৰূপ কোণবিলাক সমান আছিল আৰু আমি কি সৰ্বাংগসম ত্ৰিভুজৰ কি পাইছো যে অনুৰূপ বাহুবিলাক সমান পাইছো গতিকে অনুৰূপ বাহুবিলাক আমি এতিয়া কি কৰিম সমান লিখিম ইয়াতে যেহেতু এটো বাহুৰ লগত সমান হৈছে এটো বাহুৰ লগত সমান হল গতিকে বাকি থাকিল কোনটো এ বি বাহুটো আৰু সি বাহুটো গতিকে আমি লিখিব পাৰো বাই সি পি সি টি যেটো কনগ্ৰুয়েন্স ট্ৰায়াঙ্গলৰ যেটো কৰেসপন্ডিং পাৰ্ট বিলাক সমান আছিল সেই শৰ্তমতে আমি কি লিখি দিম বাই সি পি সি টি বা এনেকৈ লিখি দিব পাৰা যে কি সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান গতিকে আমি কি লিখিছো এ বি ইকুৱেল টু আমি কি লিখিব পাৰো সি ই এ বি আৰু সি ই ত্ৰিভুজ বাহু দুটা আমি কি পাইছো সমান পাইছো এটো আমাৰ হৈ গল নেক্সট একেদৰে যদি আমি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো চাও পি কিউ এম ত্ৰিভুজটো আৰু এম আৰ এন ত্ৰিভুজটো যদি চাও হেতু কি হ'ব এই বাহুটো আৰু এই বাহুটো সমান আমি অংকনৰ পৰাই পাইছো তাৰ পিছত কি এটো বাহু আৰু এটো বাহু সমান হ'ব কাৰণ কিউ আৰু মধ্যবিন্দু এম আছিল গতিকে আমি এটো কোণ আৰু এটো কোণ সমান পাম একে নিচিনা চৰ্তৰ মতে কি পাম আমি এই দুটা ত্ৰিভুজ সৰ্বাংগসম পাম সৰ্বাংগসম পালে আকৌ কি হ'ব এই বাহুটো আৰু এই বাহুটো আমি কি লিখিব পাৰো সমান লিখিব পাৰো গতিকে একে নিচিনা যেহেতু গতিকে আমি সেইখিনি আৰু নকৰো একেদৰে বুলি কেনে লিখিলেও হৈ যাব তো লিখি দিয়া একেদৰে আমি কি পাম ট্ৰায়াঙ্গল পি কিউ আৰু এম সৰ্বাংগসম পি পাম ট্ৰায়াঙ্গল এন এম আৰু আৰ পি কিউ এম আৰু এন এম আৰ ত্ৰিভুজ এটা আমি কি পালো সো এটো এন আৰ এম লিখি দিয়া এন আৰ এম এইটো ত্ৰিভুজ আমি কি পালো সৰ্বাংগসম পালো গতিকে সৰ্বাংগসম হোৱাৰ লগে লগে গতিকে আমি কি লিখিব পাৰিম এই পি কিউ বাহুটো আৰ এন বাহুৰ লগত কি লিখিব পাৰিম সদৃশ লিখিব পাৰিম তো লিখি দিয়া পি কিউ সমান লিখিব পাৰো পি কিউ ইকুৱেল টু আৰ এন এটো আমি পাই গলো কি হয় কাৰণে পাইছো যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক কি হয় সমান হয় সেই চৰ্তমতে পি কিউ আৰু আৰ এন বাহুটো সমান লিখিব পাৰিলো তো এটো আমি এটো 1 নম্বৰ দি দিলো আৰু এটো আমাৰ কি 2 নম্বৰ দি দিলো হৈ গল এতিয়া আমাৰ প্ৰথমতে যেটো চৰ্ত দি আছিল এই সমান এটো অনুপাত অনুবা সমান দিয়া আছিল অনুপাত কিটা সেই অনুপাতৰ পৰা আমি কি উলিয়াব পাৰো চাও এবাৰ যে দিয়া আছে আমাক কি আছিল দিয়া আছে এ বি বাই পি কিউ ইকুৱেল টু আমাক কি দিয়া আছে এ সি বাই পি আৰ ইকুৱেল টু আমাক দিয়া আছিল কিমান এ ডি বাই পি এম এতিয়া আমি এ বি ইকুৱেল টু কি পাই আছো অলৰেডি এ বি ইকুৱেল টু পালো সি তো আমি এ বি হলনি আমি কি লিখি দিব পাৰিম এতিয়া সি লিখিব পাৰিম একে নিচিনাকৈ পি কিউ হলনি আমি কি লিখিব পাৰিম আৰ এন লিখিব পাৰিম গতিকে এটো আৰ এন লিখি দিয়া
হৈ গল বাকি এটো AC by PR তো নেগাই থাকক AC by PR equal to আমি AD by PM তো কি কৰিম সোৱা AD বাহু এটো আছিল আৰু PM বাহু এটো আছিল তো AD বাহুটোৰ লগত দুটা লগত আমি দুই ডিজ পূৰণ কৰি দিম AD আৰু P এটো 2PM এটা কি হোৱাৰ কাৰণে দুই পূৰণ কৰিছো সোৱা আমি AB বাহুটো CE লৈ কনভাৰ্ট কৰিলো CE মানে কি আছিল আমাৰ এটো বাহু আছিল আৰু P কি কৰিলো কি RN লৈ কনভাৰ্ট কৰিলো হৈ গল এটো বাহু পালো আমি এটো বাহু পালো এবাৰ নেক্সট আহিলে AC আৰু PR মানে এটো বাহু আৰু এটো বাহু আছে আমি যদি AD বাহুটো ইয়ালে আনিব পাৰো বা এটো PQ বাহুটো PM বাহুটো আমি PN লৈ আনিব পাৰো তেলে আমি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো আমি কি পাম সদৃশ পাম এটা সদৃশ কি হোৱাৰ কাৰণে কৰব দেখাইছো সোৱা কি হোৱাৰ কাৰণে সদৃশ কৰিছো আমি এই দুটা ত্ৰিভুজ সদৃশ দেখুৱা পৰা লগে আমি তাৰ অনুৰূপ কোণ বিলাক আমি কি লিখিব পাৰিম সমান লিখিব পাৰিম অনুৰূপ কোণ মানে কি হ'ব এই কোণটো আৰু এই কোণটো অনুৰূপ কোণ হ'ব আমি যেহেতু এই দুটা কোণ সমান দেখুৱাব গৈ আছো গতিকে আমি কি কৰিব লাগিব কেনে এই দুটা কোণক আমি সমান দেখুৱাব লাগিব তো আমি এটো অনুৰূপ কোণ আৰু এটো অনুৰূপ কোণ আমি কি কৰিম সমান পাম এই দুটা ত্ৰিভুজ সদৃশ হয় এই দুটা কোণ সমান হোৱাৰ লগে আমি গোটেই A কোণটো আৰু P কোণটো আমি সমান দেখুৱাব পাৰিম তেতিয়া আমি যেটো ABC আৰু PQ আৰু তো সদৃশ দেখুৱাব পাৰিলে আমি সেইখিনি কৰিব পাৰিম ধুনিয়াকে সেই কাৰণে আমি কি কৰিছো এই গোটেইখিনি বাহুখিনিক যেটো ACE আৰু PRN ত্ৰিভুজলৈ কনভাৰ্ট কৰিব চাই আছো তো আমাৰ CE টো হৈ গল CE বাহু হৈ গল বা RN টো আহি গল আমাৰ AC বাহুটো আহি গল আৰু PR বাহুটো আহি গল আমাৰ AD আছে তো AD টো আমি দুই পূৰণ কৰিলে কি হ'ব সোৱা এটো AD বাহু ইয়াৰ লগত দুই পূৰণ কৰিছে মানে কি এটো বাহু সমান আছিল তো এটো দুই পূৰণ কৰা মানে কি হ'ব গোটেই আমাৰ AE বাহুটো হৈ যাব একেনিচিনাকে PM বাহুটো আৰু MN বাহুটো সমান আছিল যদি আমি 2PM ৰ লগত 2 পূৰণ কৰিলো আমি কি পাম গোটেই PN বাহুটো পাই যাম আৰু দুটা সমান পাৰ্ট যোগ কৰিলে আমি সেই দুইৰে পূৰণ কৰা এটাই কথা গতিকে আমি সেই কাৰণে দুই পূৰণ কৰি দিছো দুটা এতিয়া আমি লিখিম কি এটো CE divided by RN equal to AC divided by PR equal to আমাৰ কি 2AD মানে আমি লিখিব পাৰো কি 2 AD খন লিখিব পাৰো AE কাৰণ দুই লগত AD পূৰণ কৰা মানে আমি কি পাম AE গোটেই বাহুটো পাই যাম একেনিচিনা 2PM PM মানে এটো বাহু আৰু তাৰ লগত দুই পূৰণ কৰা মানে কি পাম PN পাই যাম তো হেতু লিখি দিলো PN হৈ গল এটা এইটো ত্ৰিভুজত যদি চাও আমি ACE আৰু PRN ত্ৰিভুজত চাও তাৰ গোটেইটা বাহু সমানুপাতিক হৈ গল গতিকে আমি কি পাম এতিয়া অৰ্থাৎ আমি কি লিখিব পাৰিম এটাকে ট্ৰায়াঙ্গল ACE সদৃশ কি হ'ব ট্ৰায়াঙ্গল PRN এটো কি শৰ্তৰ মতে হ'ব যে SSS শৰ্তৰ মতে এটো লিখি দিছো ওপৰত যে SSS শৰ্তৰ মতে ACE আৰু PRN ত্ৰিভুজটো আমি কি পালো সদৃশ পালো এই সদৃশ ত্ৰিভুজৰ যেটো কোণগিটা সমান হয় অনুৰূপ কোণগিলা গতিকে আমি বাকি এটা অনুৰূপ কোণ আমাৰ দৰকাৰ নাই আমাক লাগে কোণটো এইটো লাগে গতিকে আমি এইটো কোণ আৰু এইটো কোণ আমি কি লিখিব পাৰিম সমান লিখিব পাৰিম তো লিখি দিয়া আমি প্ৰথমতে কোণগিটা নামকৰণ কৰিলো এটো 1 দিলো এটো 2 নম্বৰ দিলো এটা এটো কি 3 নম্বৰ আৰু এটো কি 4 নম্বৰ হয় গতিকে কি হ'ব 2 আৰু 4 কোণটো আমি কি পাম এতিয়া angle 2 equal to angle 4 সমান পালো কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান আছিল তো 2 কোণ আৰু 4 কোণ সমান ইয়াতে কি হ'ব 1 কোণ আৰু 3 কোণটো একানিচিনা সমান হৈ যাব গতিকে কি লিখা একেদৰে angle 1 equal to angle কি হ'ব 3 হ'ব তো এটো আমাৰ 3 নম্বৰ আৰু এটো আমাৰ কি হ'ব 4 নম্বৰ যদি আমি 3 নম্বৰ আৰু 4 নম্বৰ যোগ কৰো কি পাম 3 নম্বৰ যোগ 4 নম্বৰ আমি কি পাম angle 2 plus angle 1 equal to angle 4 plus angle 3 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 কোণটো আৰু 1 কোণটো যোগ কৰিলে গোটেই আমি এই কোণটো পাই যাম তো এইটো কোণৰ নাম কি আছিল BAC তো লিখি দিয়া angle BAC আৰু 4 আৰু 3 যোগ কৰিলে আমি কি পাম গোটেই QPR কোণটো পাই যাম তো লিখি দিয়া angle QP আৰু R angle QP আৰু হৈ গল আমাৰ এতিয়া সোৱা আমি এই BAC কোণটো পাই গলো QPR কোণটো টা সমান পাই গলো আৰু আমি আগতে পাই আহিছো যে BA আৰু PQ বাহুটো ইপিনে AC বাহুটো আৰু PR বাহুটো অনুপাতকিটা সমান পাই আহিছো গতিকে আমি লিখিব পাৰিম ত্ৰিভুজটা কি সদৃশ লিখিব পাৰিম গতিকে লিখা এটাকে A ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQ আৰু আমি কি পাম PQ আৰত যে এটো যেটো মাত্ৰ পালো গতিকে এটো লিখি দিলো প্ৰথমতে angle BAC equal to angle QPR এটো আমি কোণ দুটা সমান পালো আৰু আমাৰ প্ৰথম শৰ্ততে দিয়া আছে AB by PQ এই বাহুটো আৰু PQ বাহুটো AC বাহুটো আৰু QPR বাহুটো সমানুপাতিক দিয়া আছে তো হেতু লিখি দিম AB by PQ equal to AC by আমাৰ কি PR তো আমি কি পাম এতিয়া যেটো আমাৰ 6.5 উপপাদ্য আছিল যে বাহুবিলাক সমান দুটা বাহু সমানুপাতিক হ'ব লাগিব আৰু তাৰ মাজৰ যেটো কোণ আছে সেই দুটা কোণ সমান হ'ব লাগিব তেতিয়া আমি ত্ৰিভুজ এটা সদৃশ লিখিব পাৰো সেই শৰ্তৰ মতে আমি কি লিখি দিম এটো SAS শৰ্তৰ মতে triangle ABC সদৃশ triangle PQ আৰু R
তো আমাৰ এই দুটা ত্ৰিভুজ আমাৰ কি হৈ গল সদৃশ হৈ গল তো এতিয়া প্ৰমাণ কৰিব দিছিলে আমাৰ প্ৰমাণটো হৈ গল এতিয়া আমাক দিছে কিবাৰ 15 নম্বৰটো কি দিছে যে প্ৰথমতে এটা 6 মিটাৰ ওখ এটা আমাক কি দিছে উলম্ব খুঁটা দিয়া আছে তাৰ কি হয় চাৰ দৈৰ্ঘ্যটো মানে ৰডত দিলে চাৰ দৈৰ্ঘ্যটো কিমান হয় 4 মিটাৰ হয় মানে এটো যদি আমি কানেক্ট কৰো কি হ'ব এটা ত্ৰিভুজ এটা হৈ গল একে নিচিনাকৈ আৰু এটা দিছে খুঁটা এটো খুঁটাৰ যেটো দৈৰ্ঘ্য আছে সেই দৈৰ্ঘ্যটো কিমান দিছে আমাক দৈৰ্ঘ্যটো দিছে 28 মিটাৰ 28 মিটাৰ এটো দিয়া আছে আমাক আৰু এতিয়া উলিয়াব দিছে সৰি আকৌ একে নিচিনা কি দিছে আৰু এটা খুঁটি দিছে আমাক এইটো খুঁটিৰ যেটো চাৰ দৈৰ্ঘ্য হয় সেই চাৰ দৈৰ্ঘ্যটো আমাক দিয়া আছে 28 মিটাৰ এটা যেটো খুঁটি আছে এই খুঁটিটোৰ দৈৰ্ঘ্যটো আমাক উলিয়াব দিছে কিমান হয় যদি আমি আকৌ এটো কানেক্ট কৰো আমি কি পাম এটা ত্ৰিভুজ পাই যাম এতিয়া আমি ত্ৰিভুজৰ নামকৰণ কৰিলো এটো A এটো B আৰু এটো C এটা ইপিনে এটো কি E এটো F আৰু এটো G এতিয়া চোৱা প্ৰথমতে যেটো আমাৰ 6 মিটাৰ ওখটো যেটো খুঁটা উলম্ব খুঁটি আছিল এই খুঁটিটোৰ ৰডৰ ফলত কি হয় যেটো আমাৰ চাৰ সৃষ্টি হয় সেই চাৰটো দৈৰ্ঘ্য কিমান আছে 4 মিটাৰ আৰু বেলেগ এটা দিয়া আছে এটো আমি লক্ষ্যটো কিমান বুলি ধৰিলে x বুলি ধৰি ললো এবাৰ x মিটাৰ তো x মিটাৰ ওখ এই খুঁটিটোৰ যেটো ৰডৰ ফলত যেটো চাৰ উৎপন্ন হয় তাৰ চাৰ দৈৰ্ঘ্যটো কিমান আছে 28 মিটাৰ দিয়া আছে এতিয়া আমাক কি উলিয়াব দিছে এই খুঁটিটোৰ দৈৰ্ঘ্যটো উলিয়াব দিছে কেনেকৈ উলিয়াম যদি আমি চাও এটো ত্ৰিভুজ সদৃশ দেখুৱাব পাৰো তেতিয়ালে বাহুকেইটা অনুপাত লৈ কেনে আমি মানটো উলিয়াব পাৰিম এটা সদৃশ কেনেকৈ দেখুৱাম চোৱা প্ৰথমতে হল এটো 90 ডিগ্ৰী কাৰণ এটো উলম্ব হৈ থাকে খুঁটিটো মাটিৰ লগত এনেকৈ যদি চাও মাটিৰ লগত এনেকৈ ওখ হৈ থাকে পুৰাটো অধিকে 90 ডিগ্ৰী আৰু ইয়াৰ পৰা যেটো ৰডৰ ফলত যেটো এনেকৈ আহে চাৰটো যেটো মূৰ আছে সেই মূৰটোৰ লগত যেটো কোণ উৎপন্ন কৰে এটো কি কয় সূৰ্যৰ উঠন কোণ আছিল গতিকে এই কোণটো আকৌ একে সময়তে বেলেগ এটা খুঁটিটো যেটো কোণ উৎপন্ন কৰিব সেই কোণ দুটা কি হয় সদায় সমান হয় গতিকে আমি এটো কোণ আৰু এটো কোণ সমান লিখিব পাৰো আৰু এটো 90 ডিগ্ৰী ইয়াতে এটো 90 ডিগ্ৰী হ'ব গতিকে দুটা কোণ সমান পাই গলো তাৰ মানে আমি ত্ৰিভুজ এটা সদৃশ লিখিব পাৰিম তাৰ পিছত আমি অনুপাত লৈ কেনে বঢ়িয়াকৈ মানটো কি কৰিব পাৰিম যেটো উলিয়াব দিছে সেই মানটো আমি নিৰ্ণয় কৰিব পাৰিম তো প্ৰথমতে আমি লিখি দিও কি ধৰা হল আমাৰ কি যেটো উলিয়াব দিছে সেই মানটোৰ দৈৰ্ঘ্য কিমান x মিটাৰ টাৱাৰটো যেটো টাৱাৰটো দৈৰ্ঘ্য উলিয়াব দিছে টাৱাৰটো উচ্চতা x মিটাৰ এটো আমাক উলিয়াব দিছে টাৱাৰটো দৈৰ্ঘ্য টাৱাৰটো চাৰ দৈৰ্ঘ্য কিমান দিছে 28 মিটাৰ আৰু এটো খুঁটিৰ চাৰ দৈৰ্ঘ্য কিমান 4 মিটাৰ আৰু খুঁটিটোৰ দৈৰ্ঘ্য 6 মিটাৰ এখিনি লিখিলো খুঁটিটোৰ দৈৰ্ঘ্য কিমান 6 মিটাৰ তাৰ পিছত খুঁটিটো চাৰ দৈৰ্ঘ্য কিমান দিছে 4 মিটাৰ আৰু টাৱাৰটোৰ চাৰ দৈৰ্ঘ্য কিমান দিছে আমাক 28 মিটাৰ এতিয়া আমি এই দুটা ত্ৰিভুজত কি চাম ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল আমাৰ কি EF আৰু G এই দুটাত কি পাম আমি প্ৰথমতে এটো ABC কোণটো 90 ডিগ্ৰী পাম গতিকে ABC সমান আমি লিখিব পাৰো কি EF আৰু G এই দুটা কোণ 90 ডিগ্ৰী দুটা সমান কোণ কি কাৰণে এটো উলম্ব হৈ আছে যেহেতু মাটিৰ লগত পুতি থাকতে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব গতিকে এই দুটা আমি 90 ডিগ্ৰী পাই গলো আৰু আমাৰ যেটো এটো সূৰ্যটো উঠন কোণ এই দুটা কোণ কি হ'ব আমাৰ সমান হ'ব একে সময়তে গতিকে এটো ACB আৰু এটো কি হ'ব এংগল EG আৰু F ACB আৰু এংগল EGF তো আমাৰ সমান হ'ব কাৰণ এটো কি সূৰ্যৰ উঠন কোণ হৈ গল দুটা কোণ সমান এটা দুটা ত্ৰিভুজৰ যে আমি দুজোৰ কোণ সমান পাও গতিকে কোন চিকাৰ্য মতে কি হ'ব ত্ৰিভুজটো আমাৰ সদৃশ হৈ যাব লিখি দিয়া AA চিকাৰ্য মতে AA শৰ্ত মতে ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল কি হ'ব FEG এটা সদৃশ ত্ৰিভুজৰ কি হয় অনুৰূপ বাহুবিলাক সমানুপাতিক হয় তো আমি যিকিটা বাহু দৰকাৰ হৈছে সেইকিটা বাহুৰ আমি অনুপাতটো কি কৰিম সমান লিখি দিম এটা কোনকিটা বাহুৰ প্ৰয়োজন এটো বাহু আৰু এটো বাহুৰ অনুপাত হ'ব ইপিনে এটো বাহু আৰু এটো বাহুৰ অনুপাত হয় এটো বাহু আৰু এটো বাহুৰ অনুপাত হয় এইকিটা আমাৰ কি অনুৰূপ বাহু হয় তো আমাক যেটো AC বাহু আৰু EG বাহু আমাক প্ৰয়োজন নহয় কাৰণ আমাক এটো AC আৰু EG মান উলিয়াব দিয়া নাই আমাক উলিয়াব দিছে অকল x ৰ মানটো হে গতিকে আমাৰ এই বাহুটো আৰু এই বাহুটোৰ প্ৰয়োজন বাকি এই দুটা বাহুৰ প্ৰয়োজন তো আমি সেইখিনি বাহুৰে কি কৰিম অনুপাতটো লম গতিকে এটা আমি কি লিখিব পাৰিম যেটো আমাৰ BC বাহু আছে BC লগত কাৰ অনুপাত হ'ব F0 হ'ব তো লিখি দিয়া BC divided by FG equal to AB divided by কি হ'ব EF তো মানখিনি বহাই দিয়া BC মান কিমান আছে 4
FG মান কিমান আছে 28 একে নিচিনাকৈ AB মান কিমান আছে 6 আৰু এই যেটো আমাৰ FE আছে তাৰ মান কিমান আছে আমাৰ x গতিকে এখিনি সৰল কৰা কৰিলে আমি পৰ্যবেক্ষণ কৰিব লাগিব 4 * x 4x = এটো 28 * 6 আমি যেটো x ৰ মানটো উলিয়াব গৈ আছে গতিকে 4 টো কি কৰিম পূৰণ হৈছে ইপিনে হৰণ কৰি লৈ যাম তো x = 28 * 6 / 4 4 টো পূৰণ আছিল আমি ইপিনে হৰণ কৰিব গতিকে 4 ৰা 28 ৰ হৰণ কৰিলে কিমান বাৰ যাব 7 বাৰ যাব গতিকে 7 * 6 কিমান হ'ল 42 মিটাৰ যে বাকি এটা মান মিটাৰত আছে এটো মান মিটাৰত হ'ল তাৰ মানে আমি x ৰ মানটো কিমান পালো 42 মিটাৰ x ৰ মানটো টাৱাৰৰ উচ্চতা ধৰিছিল আমি গতিকে টাৱাৰটোৰ উচ্চতা আমি কিমান পালো এতিয়া 42 মিটাৰ তো হৈ গ'ল অংকটো এবাৰ 16 নম্বৰটো কি দিছে আমাক ABC আৰু PQ আৰু দুটা ত্ৰিভুজ দিয়া আছে ABC আৰু PQ আৰু দুটা ত্ৰিভুজ এই দুটা ত্ৰিভুজ আমাক কি দিছে সদিশ দিয়া আছে আৰু কি কৈছে ইয়াতে AD এটা মধ্যমা ইয়াতে P আৰু M এটা মধ্যমা দিয়া আছে P আৰু M ইপিনে A আৰু D মধ্যমা হোৱাৰ লগে লগে কি হ'ব এই BC বাহুটো দুটা সমান ভাগত ভাগ কৰিব BD আৰু DC ইয়াতে MBD টো মধ্যমা হোৱাৰ লগে লগে QM আৰু MR টো সমান হৈ যাব এটো বাহু আৰু এটো বাহু সমান ইয়াতে এটো আৰু এটো অংশ সমান এটা আমাক দিছে ABC আৰু PQ টো সদিশ ত্ৰিভুজ তো আমাক দেখাব লাগে কি যে ABD আমাক কি কৰিছে দুটা বাহুৰ অনুপাত সমান দেখাব লাগে কি সমান দেখাব দিছে আমি লিখিলো দিয়া আছে triangle ABC সদিশ triangle কি PQR এটা সদিশ দিয়া আছে তো আমি প্ৰমাণ কৰিব কি দিছে প্ৰমাণ কৰিব লাগে যে AB by PQ equal to AD by PM AB by PQ এই বাহুটো আৰু এই বাহুটোৰ অনুপাত AD আৰু PM বাহুটোৰ অনুপাতৰ সমান তাৰ মানে আমি AB আৰু AD থকা বাহুৰ ত্ৰিভুজ কোনটো হ'ব ABD ত্ৰিভুজ আৰু PM আৰু PQ থকা ত্ৰিভুজ কোনটো হ'ব PQM তো আমি এই দুটা ত্ৰিভুজ যদি আমি সদিশ দেখুৱাব পাৰো নহলে আমি অনুপাত কিটা সমান দেখুৱাব পাৰিম বাহু কিটা তো আমি কি কৰিম এটো বাহু আৰু এটো বাহু সৰি এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ প্ৰথমতে সদিশ দেখুৱাব চেষ্টা কৰিম এতিয়া আমাৰ যেহেতু ABC আৰু PQR সদিশ অলৰেডি দিয়াই আছে তো সদিশ দিয়া থাকিলে আমি তাৰ পৰা কি পাম এখানে লিখি লও প্ৰমাণটো যেহেতু আমাক কি দিছে ট্ৰায়াঙ্গল ABC সদিশ কি দিয়া আছে PQR দুটা ত্ৰিভুজ সদিশ হোৱাৰ লগে লগে কি হয় তাৰ অনুৰূপ কোণবিলাক সমান হয় গতিকে আমি লিখিব পাৰো কি angle A equal to angle P angle B equal to আমি কি লিখিব পাৰো angle Q আৰু angle C equal to angle R এটা দাম সমান পাই যাও তাৰ ইয়াৰ উপৰি কোণকেইটাৰ উপৰি আমি কি লিখিব পাৰো যে ইয়াৰ বাহুকেইটা সমানুপাতিক হয় গতিকে সেইখিনি শৰ্ত লিখিলো কি হ'ব A B by PQ এটো বাহু আৰু এটো বাহু অনুপাত কাৰ লগত হ'ব AC by PR ৰ লগত হ'ব AC by PR আৰু BC by কি হ'ব BC by QR এখিনি আমি অনুপাত কিটা সমান পাও এটো আমাৰ থাকক এনেকে এতিয়া চোৱা আমাক আৰু দিছে যে কি AD বাহুটো BC ৰ ওপৰত মধ্যমা আৰু ইপিনে PM বাহুটো QR ৰ ওপৰত মধ্যমা গতিকে আমি সেইখিনি মধ্যমাখিনিৰ ওপৰত আমি কি শৰ্ত পাও সেইখিনি লিখিলো যেহেতু AD BC ৰ মধ্যমা গতিকে আমি কি পাম এটাকে BD equal to DC BD আৰু DC পাৰ দুটা সমান পাম গতিকে আমি কি লিখিব পাৰো BD equal to BC divided by 2 মানে BD আৰু DC দুটো যেহেতু পাৰ্ট সমান গতিকে BD মানটো কি হ'ব BC ৰ আধা হ'ব হেতু লিখি ললো একেদৰে আমি কি পাইছো একেদৰে PM টো আমাৰ QR বাহুটোৰ কি হয় মধ্যমা হয় গতিকে হেতু লিখিলো মধ্যমা গতিকে আমি কি লিখিব পাৰো QM equal to আমি লিখিব পাৰো QM equal to QR by 2 লিখি দিব পাৰো তো QR by 2 এখিনি আমি লিখি ললো শৰ্ত এতিয়া যেহেতু আমি এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সদিশ দেখুৱাব গৈ আছো তো আমি প্ৰথমতে কি কৰিম আমি এটো কোণ আৰু এটো কোণ সমান পাই গ'ল অলৰেডি কাৰণ আমাৰ যেটো শৰ্ত মতে আমি প্ৰথম যেটো আমাৰ প্ৰশ্নটো দিয়া আছে শৰ্ত হেতু শৰ্ত মতে আমি B আৰু Q টো সমান পাইছো আৰু যদি আমি এই বাহুটো আৰু এই বাহুটো ইপিনে এই বাহুটো আৰু এই বাহুটো সমানুপাতিক দেখুৱাব পাৰো তেতিয়াহলে আমাৰ যেটো ABD আৰু PQM ত্ৰিভুজ এটা সদিশ হৈ যাব এটা সমানুপাতিক কেনেকৈ দেখুৱাম চোৱা আমাক যেটো AB বাহুটো আৰু PQ বাহুটো অনুপাতটো দিয়া আছে এটো সমান তাৰ লগত BC আৰু QR টো প্ৰয়োজন আমাক গতিকে আমাক যেটো নালাগে এটো নিলিখো আমি কি কৰিম এই দুটা সমান দিয়া আছে তো আমি সেইখিনি লিখি লম
যি দিয়া আছে কি দিয়া আছে আমাক প্ৰথমতে AB by PQ ইকুয়াল টু আমাক কি দিয়া আছে BC by QR এটো আমাক দিয়া আছে অলৰেডি এটো শৰ্টৰ ওপৰত আমি বা পাই আহিছো তো এইখিনিৰ পৰা আমি কি কৰিম সোৱা BC আৰু QR টো যদি দুটাকে 2 ৰে হৰণ কৰি দিও ভগ্নাংশ এটা আমি কি লব আৰু হৰক দুটাকে একে সংখ্যাৰে হৰণ কৰিব পাৰো বা পূৰণ কৰিব পাৰো ভগ্নাংশটো ভ্যালুটো চেঞ্জ নহয় গতিকে আমি কি কৰিম দুটাকে 2 ৰে হৰণ কৰি দিম তো লিখি দিয়া AB by PQ এটো এনেকৈ থাকিলে ইয়াতে BC আমি কি কৰিলো BC by 2 লিখিলো আৰু QR ক আমি কি কৰিলো 2 ৰে হৰণ কৰিলো তো এটা হৰণ কৰিলে আমি কি পাম ভ্যালুখিনি সোৱা AB by PQ পালো ইকুয়াল টু BC by 2 মানে আমি কি পাই আছো BC by 2 মানে BD পাই আছো তো লিখি দিয়া BD একে নিচিনাকৈ QR by 2 মানে আমি কি পাই আছো QR by 2 মানে পাই আছো QM তো এটো আমি মান বহাই দিলো কি QM এতিয়া আমি AB আৰু PQ অনুপাতটো কাৰ লগত সমান পালো BD আৰু QM ৰ লগত সমান পাই গলো এতিয়া আমি এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত লিখিব পাৰিম তো লিখা এটাকে ট্ৰায়াঙ্গল ABD আৰু ট্ৰায়াঙ্গল কি PQM এই দুটা আমি কি পাম যে এই মাত্ৰ যে শৰ্ট পালো হেতু লিখি দিয়া AB by PQ equal to BD by QM এই দুটা সমান পাইলো আৰু B কোণটো আৰু কি কোণটো আমি সমান পাই আছো আগতে গতে হেখিনি লিখি দিয়া B সমান এংগল Q হৈ গল এতিয়া দুটা শৰ্ট মতে আমি কি পাম যে বাহু কোণ বাহু চিকেৰ জমতে এই দুটা ত্ৰিভুজ সদৃশ পাম হেতু লিখি দিয়া SAS মতে triangle ABD সদৃশ triangle কি PQ আৰু M দানা প্ৰমাণ কৰিব কি দিছে যে AB by PQ equal to AD by PM লিখব লাগে এতিয়া আমি জানো সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু বিলা সমানুপাতিক হয় তো তাৰ পৰা লিখিলে হল যে AB by PQ টো সমান অনুৰূপ বাহু আছিল কাৰ লগত সমানুপাতিক দেখুৱা পাৰিম যেটো BD আৰু QM আমাৰ অনুৰূপ বাহু হয় গতিকে থাকিলে কিমান AD আৰু PM তো আমাৰ অনুৰূপ বাহু হ'ব গতিকে আমি হেতু যে বাহুৰ অনুপাতটো সমান দেখি দিব পাৰিম তো AD by PM কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু বিলা সমানুপাতিক গতিকে ABD PQM তো সমান আমাৰ সদৃশ ত্ৰিভুজ গতিকে AB ৰ অনুৰূপ বাহু PQ হল BD ৰ অনুৰূপ বাহু কি আছিল QM আছিল আৰু AD ৰ অনুৰূপ বাহু কি হ'ব PM গতিকে আমি অনুৰূপ বাহুখিনি অনুপাত লৈ লিছো সো এটো PQ নহয় PM তো অনুৰূপ বাহু গিটা অনুপাত লতে আমি এটো পাই গলো আমাৰ এটোৱে প্ৰমাণ কৰিব দিছিল তো উত্তৰটো আমাৰ কি হৈ গল তো আমাৰ এটো 6.3 অনুকূলনে গোটেইটা অংক কৰা হল তাৰ পিছত নেক্সট আমি ইয়াৰ পিছৰ ভিডিওটো 6.4 যেটা প্ৰশ্ন উত্তৰ আছিল হেখিনি আলোচনা কৰিম বা তাৰ আগৰ যিখিনি উপবাদ্য আছিল হেখিনি আলোচনা কৰিম তো যদি ভিডিওটো বুজি পোৱাত সুবিধা হৈছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰ বিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ